এইটো লেটা হোৱাকৈ নহয় আৰু গুলু হৈ থাকোঁতেই দিছোঁ। লগতে ইয়াতে বনাইছোঁ আমাৰ অসমীয়া গাঁৱত বিলাহী চিলাহী দি লোকেল চিকেন জোল এখন বনাইছোঁ। এই লোকেল চিকেন জোলখন আৰু অকণমান উতলি লৈ আধা ঘণ্টাৰ ভিতৰত এইখন জোল একদম ধুনীয়া খাবলগীয়া হ'ব। লগত ডিমৌৰ পৰা হাঁহ আহিছিলে, ডিমৌত কোমোৰা আৰু হাঁহ, হাঁহত অকণমান তেল বেছি হ'ল মানে হাঁহটো বৰ তেলি আছিলে। পাপুহঁত আহিছিলে দিল্লীৰ পৰা, নতুন বছৰ বুলি ইয়াতে অকণমান লেটা ভাজি দিলোঁ। লেটা গুৱাহাটীত পায়, আমাৰ গাঁওবিলাকতে বহুত ঘূৰি ফুৰিব লাগে, লেটা পাবলৈ নাই। এৰী লেটাটো ভাল, পাতল গছ লেটাটো অকণমান এইটো লেটা হোৱাকৈ নহয় আৰু গুলু হৈ থাকোঁতেই দিছোঁ। লগতে ইয়াতে বনাইছোঁ আমাৰ অসমীয়া গাঁৱত বিলাহী চিলাহী দি লোকেল চিকেন জোল এখন বনাইছোঁ। এই লোকেল চিকেন জোলখন আৰু অকণমান উতলি লৈ আধা ঘণ্টাৰ ভিতৰত এইখন জোল একদম ধুনীয়া খাবলগীয়া হ'ব। লগত ডিমৌৰ পৰা হাঁহ আহিছিলে, ডিমৌত কোমোৰা আৰু হাঁহ, হাঁহত অকণমান তেল বেছি হ'ল মানে হাঁহটো বৰ তেলি আছিলে। তেলি থকাৰ কাৰণে কোমোৰা চব গলি গৈছে আৰু, কিন্তু খাবলৈ বৰ ভাল লাগিছে। হাঁহটো পিঁয়াজ নহৰু আৰু একো দিয়া নাই। আমাৰ মাহঁতে আগতে পিঁয়াজ নহৰু অকণমান মান ধনিয়া ছটিয়াই দিছোঁ, মান ধনিয়াটোৱে দি সুন্দৰকৈ। তাৰপিছত আৰু পঞ্চায়তৰ ইলেকশ্যন আহিলে ন, সমষ্টি যোৱাৰ পিছত আৰু ক'তো আৰু হিলাহিলি নহ'ব আৰু। নতুন বছৰ বুলি 2-4 দিন অকণমান সময় পালোঁ। তথাপি ৰাইজক খবৰ লৈ আছোঁ সমষ্টিত কি হৈছে কি নহয়। এইটো হ'ল আমাৰ খুব হাই প্ৰটিন বেছি। আহোম মানুহ আৰু আমাৰ ট্ৰাইবেল মানুহবিলাকে, অসমীয়া মানুহবিলাকে এইটো খুব খায়। আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো খুব খুৱাইছিলে আগতে, কাৰণ ব্ৰেইনটোত ডেভেলপ হ'বলৈ প্ৰটিনৰ প্ৰয়োজন। সেই প্ৰয়োজনীয় প্ৰটিনবিলাক ইয়াতে পায়। এতিয়া এইখিনি ধুনীয়াকৈ কৰি আমি এসাঁজ খাই আজি পাপুহঁত দিল্লী যাবগৈ, লগতে ৰাকেশকো মাতিছোঁ। বাকী পাপনো আছিলে, কালি গ'লগৈ, সময়টো সুবিধা নহ'ল কাৰণে একেলগে খোৱা নহ'ল আৰু। আজি বনাই নিজে এসাঁজ খাই আৰু ভাল লাগিব। ইমান দিনে মানে বনোৱাটো হোৱা নাছিলে, এতিয়া বনাই ধুনীয়াকৈ ভাল লাগিব।